নমস্কাৰ। আজি এখন ৰিজৰ্টলৈ আহিলোঁ। এই ৰিজৰ্টখন আপোনালোকক দেখাম। এইখন হৈছে আমাৰ ঘৰৰ ওচৰতে দিচাং ৰিজৰ্ট। চ' আজি আমি দিচাং ৰিজৰ্টত আহিলোঁ। আমাৰ ঘৰৰ মোৰ ল'ৰা আৰু দাদাৰ ল'ৰা দুটাই বোলে চুইমিঙত গা ধুব, চ' লৈ আহিলোঁ। কিন্তু ইমান বৰষুণৰ কাৰণে আমি আহি পাই এই ৰুমটোতে আমাক অকণমান গেষ্ট হাউচত বহিব দিলে। তো আমি তাতে বহিলোঁ। আৰু চাওকচোন, এই বাহিৰত ইমানেই বৰষুণ। চ' আমাৰ ইয়াতে বহিব দিলে। এতিয়া আমি বৰষুণ কমালৈ ৰৈ আছোঁ। যেতিয়াই বৰষুণ কমিব তেতিয়া আমি চুইমিঙত যাম। আৰু সিহঁতে বোলে চুইমিঙত গা ধুব, গতিকে বৰষুণটো বেছি পৰাৰ কাৰণে অলপ বহিলোঁ। আৰু এতিয়া বৰষুণটো কমিলে শেষত। চ' এতিয়া আমি আহি আছোঁ চুইমিং য'ত আছে তালৈ আমি গৈ আছোঁ। গতিকে আপোনালোকক দেখাওঁ সেই ৰিজৰ্টৰ ভিতৰখিনি কেনেকুৱা, কি আছে, কি সুবিধা আছে, আপোনালোকক আজি ভিডিঅ'টোত দেখাম। চ' আপোনালোকে চাই থাকক এই ভিডিঅ'টো। আৰু ইয়াৰ শেষত বৰষুণ কমিলে দেখিছেনে চাৰিওফালে কিমান পানী আৰু পানী। আৰু এই গাড়ীবোৰ দেখিছেনে, বহুত দূৰৰ পৰা আহে মানুহবোৰ ইয়াতে খাবলৈ, এনজয় কৰিবলৈ। এইবোৰ ৰুমবোৰ দেখিছেনে, ইয়াতে থকা খোৱা সকলো ব্যৱস্থা আছে। কিমান ধুনীয়া ঠাই দেখিছেনে ভিতৰডোখৰ। গতিকে আমি লাহে সকলোবোৰ গৈ আছোঁ চুইমিং য'ত আছে। গতিকে য'ত গৈ আছোঁ, যোৱা ভাগতে আপোনালোকক ছাইডৰ যিবোৰ দৃশ্য আছে সেইবোৰ আপোনালোকক দেখুৱাই গৈ আছোঁ যিমানখিনি পাৰোঁ। আৰু এয়া ফাইনেলি আমি গৈ আছোঁ। এয়া দেখিছে, এই ৰাস্তাত পানী, চবফালে খালি পানী আৰু পানী। লাহে গৈ আছোঁ। ভয় লাগে ক'ৰবাত পিছলি পৰি যাম বুলি। গৈ থাকোঁতে আপোনালোকক দেখাইছোঁ ক'ত কি আছে, কি নাই। ধুনীয়া দৃশ্যবোৰ চাওক। ধুনীয়া ঘৰ, ছাইডত ফুলনি বাগিচা, এইবোৰ গছ ধুনীয়াকৈ ৰুই থৈছে, ফুল গছ। আৰু এয়া চাওক কি ধুনীয়া ৰাউণ্ডটো। চবফালে যোৱা সুবিধা আছে। আৰু ভিতৰতো গাড়ী ৰখাৰ ব্যৱস্থা আছে। চবফালে আপোনালোকে ভিতৰতো গাড়ী সোমাই ৰাখিব পাৰে। ৰাতি থকাৰ ব্যৱস্থাও আছে। ক'ৰবালৈ গ'লে আপোনালোকে যদি কিবা অসুবিধা হয় তেতিয়া এই ৰুমতে, হোটেলতে ধুনীয়াকৈ থাকিব পাৰে। সকলোখিনি সুবিধা আছে, যেনেকৈ যি বিচাৰে আপোনালোকে ইয়াতে থাকিব পাৰে। খোৱা ব্যৱস্থাও বহুত ধুনীয়া। চ' আমি আজি আহি গ'লোঁ ইয়াতে, ভাবিলোঁ আজি দিনটো ইয়াতে অলপ এনজয় কৰোঁ। গতিকে মোৰ ল'ৰা আৰু ভতিজা আৰু মোৰ বান্ধৱীজনীৰ সৈতে আমি গৈ আছোঁ এতিয়া। চাওক লাহে গৈ আছোঁ। ইমান বৰষুণ, স্পীডত যাবও নোৱাৰি, ক'ৰবাত পৰি যাওঁ বুলি ভয় লাগে। এইবোৰ চাওক লাহে চাইডে কি ধুনীয়া দৃশ্য। ধুনীয়াকৈ গছবোৰ ৰুই থৈছে। আৰু এটা কথা, এই ছাইডত যে দেখিছে, এইবোৰ বিয়া ভৱন, পাৰ্টি যিকোনো কিবা পাতিবলৈ হ'লে আপোনালোকে ইয়াতে পাতিব পাৰিব। চ' সেইবোৰ ধুনীয়া ব্যৱস্থা আছে। আৰু আমি ফাইনেলি আহি পালোঁহি চুইমিং য'ত আছে। সেয়া দেখিছে কি ধুনীয়াকৈ ছাইডত বক্স দি থৈছে। আৰু এইখন চাওক কি ধুনীয়া সেউজীয়া। আৰু ইয়াতে আমি জোতা থ'বলৈ ব্যৱস্থা কৰি দিছে। আৰু এই ছাইডত চাওক কি বৰষুণ। ফাইনেলি আমি আহি পালোঁহি দেই। চাওক এয়া চুইমিং ৰুমটো। এয়া চাওক কি ধুনীয়া চুইমিং, পানী। এতিয়ালৈকে বৰ্তমান কোনো গা ধোৱা নাই। যেতিয়া আমি আহি পাইছোঁহি, হয়তো লাহে আহিব চাগে। এতিয়া আমি দেখালোঁ আপোনাক ভিতৰৰ দৃশ্যখিনি কি ধুনীয়া। সেইবোৰ চাওক, বহা জেগা আছে। আৰু ফাইনেলি আমাৰ ল'ৰাকেইটাই এতিয়া গা ধুবৰ কাৰণে কাপোৰ কানি খোলাৰ ব্যৱস্থা যোগাৰ কৰিছে। কিন্তু তাৰ মাজতে বৰষুণো পৰিছে। বৰষুণৰ মাজতে সিহঁতে বোলে আজি গা ধুবই। গতিকে আৰু উপায় নাই, লৈ আহিলোঁ। আৰু এয়া চাওক গা ধুব পাৰি কিমান সুখী হৈছে, কিমান যে ভাল পাইছে। বৰষুণৰ মাজতেই গা ধুইছে। ভালো লাগিছে সিহঁতে গা ধোৱাৰ কাৰণে। এয়া চাওক, এই এটা দুটাকৈ চুইমিং পুলত নামিছে আৰু গা ধুবলৈ দেই। এয়া চাওক কিমান আনন্দ পাইছে সিহঁতে, গা ধুব পায়। দেখিছেনে কিমান ধুনীয়া লাগিছে দৃশ্যটো। এতিয়া এটা দুটাকৈ চবেই পানীত নামিছে ধুনীয়াকৈ গা ধুবলৈ। খুব ভাল পাইছে। আৰু সিহঁতে ইমান দিনৰ মূৰত লৈ অহাৰ কাৰণে গা ধুব পাই পেলাই বহুত দিনৰ এটা আশা আছিল সিহঁতে এনেকৈ চুইমিঙত গা ধোৱাটো। কিন্তু আজি সিহঁতৰ আশাটো পূৰণ হ'ল। গতিকে সিহঁতে বহুত ভাল পাইছে।
কিন্তু গা ধুওঁতে সন্ধিয়া হৈ গ'লগৈ। কিন্তু সন্ধিয়াৰ দৃশ্যটো ইমানেই ভাল লাগিলে চাওকচোন। আকৌ এবাৰ ভাবিলোঁ এই দৃশ্যটো আপোনালোকক দেখাওঁ। চাৰিওফালে লাইট জ্বলাই দিলে আৰু চুইমিঙৰ ভিতৰত তলৰফালেও লাইটবোৰ জ্বলাই দিছে। ৰাতি গধূলি দৃশ্যটো ইমানেই ভাল লাগিছে, চাই মানে হেঁপাহ পলোৱা নাই। ভাবিলোঁ আৰু সেই দৃশ্যটো আপোনালোকক এবাৰ ভালকৈ দেখুৱাওঁ। এতিয়া এইটো টাইমত সেই মানে গা ধুবলৈ ল'ৰা ছোৱালীবোৰ এতিয়া আহিছে। মানে আমি যেতিয়া আছিলোঁ তেতিয়া বাৰু নাছিলে, এতিয়া চববোৰ আহিছে। ফাইনেলি এতিয়া আমি ঘৰলৈ যাবলৈ সাজু হ'লোঁ। ভাবিলোঁ সকলোৱে মিলি কিবা এটা খাওঁ, খাই বৈ আৰু চিধা ঘৰলৈ যাম। বাই বাই।